ইউপিপিএলৰ বিশাল যোগদান সভা অনুষ্ঠিত হয়। উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। আজি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ইউপিপিএল দলৰ এক বিশাল যোগদান সভাত ইউপিপিএল দলত যোগদান কৰে হিতেশ বসুমতাৰীয়ে। উপস্থিত থাকে খাম্পা বৰগোহাঞিৰ লগতে চন্দন ব্ৰহ্ম। বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিটিআৰত আমি সৰ্বস্তৰৰ উন্নয়নৰ বাবে কাম কৰি আছো বুলি মন্তব্য কৰাৰ লগতে আমাৰ আঁচনিৰো অন্তব্য নাই বুলি তেখেতে উল্লেখ কৰে। লগতে ইউপিপিএলে একত্ৰীকৰণ যাত্ৰা আৰম্ভ হোৱা বুলি তেখেতে মন্তব্য প্ৰকাশ কৰাত দেখিবলৈ পোৱা গৈছে। ইফালে হিতেশ বসুমতাৰীয়ে হাগ্ৰামা মহিলাৰীয়ে প্ৰায় সন্দেহজনক ভূমিকা পালন কৰে বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীৰ সন্দৰ্ভত সৰব হৈ পৰে। লগতে তেওঁক হাগ্ৰামা মহিলাৰীয়ে কামাণ্ডাৰ আখ্যা দিয়াই সুখীহে হৈছে বুলি জানিবলৈ দি কামাণ্ডাৰে যুদ্ধৰ নেতৃত্ব দিয়ে বুলি তেখেতে মন্তব্য প্ৰকাশ কৰে। আজি আমাৰ ইউপিপিএল দলত বিপিএফ দলৰ বাক্সা জিলাৰ প্ৰাক্তন সভাপতি হিতেশ বসুমতাৰী ডাঙৰীয়া, তেখেতে প্ৰাক্তন বিধায়ক আৰু প্ৰাক্তন ইএমও হৈ আমাৰ দলত যোগদান কৰিছে আৰু তেখেতৰ আগমনে অকল মুছলপুৰ জিলা নহয় ইউপিপিএল দল অধিক শক্তিশালী কৰিব মই এইটো আশা কৰিছোঁ। বিপিএফ দলত কোনো মানুহ থাকিব পৰা পৰিৱেশ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আৰু ইয়াত ৰখা নাই, কাৰণ তেখেতৰ যিটো একান্নৈক্যতাবাদ আৰু যিহেতু তেখেতৰ যিটো সকলো মানুহৰ প্ৰতি যিটো এটা অহংভাৱ তেখেতে ৰাখে, ইয়াৰ কাৰণে তেখেতৰ সতীৰ্থবিলাক লাহে লাহেকৈ ওলাই গৈছে আৰু তেখেতৰ যিহেতু কোনো মিছন আৰু ভিজন নাই, দলৰ কাৰণে কি কৰিব, ৰাইজৰ কাৰণে কি কৰিব, সকলো আজি হতাশ হৈছে। তো সেইকাৰণে সকলো ইউপিপিএল দললৈ চবেই আহিছে আৰু বিপিএফ দলক লাহে লাহেকৈ চবেই এৰি দিছে। তো সেইকাৰণে আমি আশা ৰাখিছোঁ যেনেকৈ আমি যোৱা 4টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো এটা ভিজনাৰী এটা চিন্তা আমি একেলগে আগবাঢ়ি আছোঁ। অনাগত দিনত আমি ইউপিপিএল দলক শক্তিশালী বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণক আগুৱাই নিয়াৰ লগতে এই অঞ্চলৰ শান্তি সম্প্ৰীতি নিৰাপত্তা চিৰস্থায়ী কৰাৰ কাৰণে আমি কাম কৰিব পাৰিম। কামাণ্ডাৰটোতো সৰু বস্তু নহয়, কামাণ্ডাৰ মানে মুখ্য মানুহ হয়। এই যুদ্ধৰ মানে কামাণ্ডাৰহে মানে যুদ্ধক নেতৃত্ব দিয়ে। আজি হয় চাগে যদি হাগ্ৰামাই কামাণ্ডাৰ বুলি মোক এটা টাইটেল দিছে, মই ভাল পাইছোঁ। হাগ্ৰামা এজন জকাৰ হ'ল অনাই তনাই বকি ফুৰে। আৰু আপোনাক এটা কথা কওঁ, আজিলৈকে সি বিপিএফ দলত হেডকোৱাৰ্টাৰত আজিলৈকে গৈ পোৱা নাই। 18 বছৰ হ'ল বিপিএফৰ মুখ্য কাৰ্যালয়ত এখেতে নবহে। নিউজ ডেস্ক ৰিপৰ্ট TNL নিউজ।